পোষ্ট অফিসত একাউন্ট থাকিলে 90,000 টকা পাব। পোষ্ট অফিসৰ ধামাকা অফাৰ। পোষ্ট অফিসৰ পৰা কেনেকৈ 90,000 টকা পাব এই সন্দৰ্ভত জনাই আছো সবিশেষ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। দৰ্শকসকল, ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক কৈ দিছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, নহ'লে কিন্তু আপোনালোকে বুজি নাপাব। পোষ্ট অফিসৰ ধামাকা স্কিম। পোষ্ট অফিসত আপোনাৰ একাউণ্ট থাকিলে আপুনিও পাব পাৰে 90,000 টকা। কিন্তু কেনেকৈ এই টকা পাব চাওঁ আহক। মুদ্ৰাস্ফীতিৰ এই সময়ত সকলোৱে বিচাৰে যে তেওঁলোকৰ কষ্টাৰ্জিত অৰ্থ নিৰাপদে থাকক আৰু ভাল ৰিটাৰ্ণ পাওক। শ্বেয়াৰ বজাৰৰ উঠানমা আৰু বেংক এফডিত সুদৰ হাৰ কমাৰ মাজত যদি এনে কোনো বিনিয়োগ বিকল্প থাকে যিয়ে মানুহৰ আস্থা অৰ্জন কৰিব পাৰিছে, সেয়াই হৈছে পোষ্ট অফিচ ফিক্সড ডিপজিট স্কিম। পোষ্ট অফিচৰ এফডিসমূহে চৰকাৰী গেৰাণ্টি আৰু নিৰ্দিষ্ট ৰিটাৰ্ণ প্ৰদান কৰে, যিয়ে এইসমূহক নিৰ্ভৰযোগ্য বিকল্প কৰি তোলে, বিশেষকৈ মধ্যবিত্ত আৰু অৱসৰপ্ৰাপ্তসকলৰ বাবে। পোষ্ট অফিচ এফডি কি চাওঁ আহক। আপুনি কেনেকৈ ইয়াত বিনিয়োগ কৰিব তাৰ পূৰ্বে আপুনি চাই লওক যে পোষ্ট অফিচ এফডি কি। লক্ষণীয় যে পোষ্ট অফিচ এফডিসমূহক আনুষ্ঠানিকভাৱে পোষ্ট অফিচ টাইম ডিপজিট বুলি কোৱা হয়। মূলতঃ এইসমূহে বেংক এফডিৰ দৰে কাম কৰে। বিনিয়োগকাৰীয়ে এক নিৰ্দিষ্ট সময়ৰ বাবে ধন জমা কৰে আৰু ম্যাদ পূৰ্তিৰ পাছত তেওঁলোকে নিৰ্দিষ্ট সুদৰ সৈতে ধন উভতাই পায়। আপুনি পোষ্ট অফিচত 1 বছৰ, 2 বছৰ, 3 বছৰ আৰু 5 বছৰৰ বাবে টাইম ডিপজিট একাউণ্ট খুলিব পাৰে। এতিয়া চাওঁ আহক পোষ্ট অফিচ এফডিত বৰ্তমান সুদৰ হাৰ কিমান। বৰ্তমান সুদৰ হাৰ কিমান আছে পোষ্ট অফিচত চাওঁ আহক। 1 বছৰৰ এফডিত 6.9%, 2 বছৰৰ এফডিত 7.0%, 3 বছৰৰ এফডিত 7.1% আৰু 5 বছৰৰ এফডিত 7.5%। এই সমস্ত বিকল্পৰ মাজত 5 বছৰৰ এফডিয়ে সৰ্বোচ্চ সুদৰ হাৰ প্ৰদান কৰে আৰু সেইকাৰণে দীৰ্ঘম্যাদী বিনিয়োগকাৰীয়ে এই স্কিম বেছিকৈ পচন্দ কৰে। আৰু কেনেকৈ আপুনি পোষ্ট অফিচৰ পৰা 90,000 টকা পাব পাৰে চাওঁ আহক। যদি কোনো বিনিয়োগকাৰীয়ে 5 বছৰৰ পোষ্ট অফিচ এফডিত 2 লাখ টকা জমা কৰে, তেন্তে তেওঁলোকে বাৰ্ষিক 7.5% সুদৰ হাৰ পাব আৰু 5 বছৰৰ পাছত এই বিনিয়োগৰ মুঠ মেচুৰিটিৰ মূল্য আনুমানিক 2,89,000 টকা হয়। ইয়াৰ অৰ্থ হৈছে বিনিয়োগকাৰীয়ে আনুমানিক 89,000 টকাৰ পৰা 90,000 টকা পৰ্যন্ত স্থিৰ আৰু নিশ্চিত মুনাফা পাব। পোষ্ট অফিচ এফডিত ৰিটাৰ্ণ সম্পূৰ্ণৰূপে স্থিৰ থাকে। বজাৰৰ অৱস্থা যিয়েই নহওক কিয় আপোনাৰ ৰিটাৰ্ণ প্ৰভাৱিত নহয় আৰু সেইকাৰণে ধন হেৰুৱাৰ ভয় নাৰাখি বিনিয়োগকাৰীয়ে ইয়াত বিনিয়োগ কৰিব পাৰে। গতিকে যদি আপুনিও ইণ্টাৰেষ্টেড বা আগ্ৰহী, তেন্তে আপুনি আপোনাৰ ওচৰৰ যিকোনো পোষ্ট অফিচৰ ব্ৰাঞ্চত গৈ এই সুবিধা ল'ব পাৰিব।